ধুবুৰীত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ একশ্যন মুডত এতিয়া প্ৰশাসন নিৰ্দেশৰ পিছতে প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি দোকানত গোমাংস বিক্ৰী কৰাৰ বিৰুদ্ধে উঠিছিল অভিযোগ ঈদগাহৰ সন্মুখতে থকা বিশেষ সম্প্ৰদায়ৰ লোকৰ দোকানৰ বিৰুদ্ধে উঠিছিল অভিযোগ একাংশ দোকানত নিষিদ্ধ মাংসৰ বেহা চলা বুলি উত্থাপিত হৈছিল গুৰুতৰ অভিযোগ অবৈধ দোকানবোৰ ভঙাৰ বাবে দাবী কৰিছিল উত্তেজিত ৰাইজে জিলা প্ৰশাসনে বুলডোজাৰে ভাঙি দিয়ে ইখনৰ পাছত সিখনকৈ দোকান অৱশ্যে জিলা আয়ুক্তৰ আশ্বাসৰ পিছত পৰিস্থিতি কিছু হামকটা দেখা যায় যদিও আজিও তীব্ৰ উত্তেজনা বিৰাজ কৰিছে সমগ্ৰ জিলাতে প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা আৰু ধুবুৰীৰ বিভিন্ন ঠাইত বলবৎ কৰা হৈছে এই 144 ধাৰা নমস্কাৰ যোৱা দুদিনমান ধৰি ধুবুৰী আৰু গোলগঞ্জত মন্দিৰৰ পৰা গোমাংস উদ্ধাৰ কৰাক লৈ যি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে সঁচাকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য কাৰণ মন্দিৰৰ ভিতৰৰ পৰা যদি কোনোবাই গোমাংস উদ্ধাৰ কৰে উত্তেজিত হোৱাটো একেবাৰে স্বাভাৱিক একেবাৰে সাধাৰণ কথা আমি যদি ওলোটাকে নিজকে কোৱেশ্যন কৰোঁ যে কোনোবাই যদি আমি মছজিদৰ ভিতৰৰ পৰা গাহৰি মাংস উদ্ধাৰ কৰোঁ তেনেহ'লে আমাক কেনেকুৱা লাগিব নিশ্চয়কৈ বেয়া লাগিব গতিকে মই এটা কথা বুজি নাপাওঁ যে আমি গৰু কুৰবানী নিদিলে নহয় নেকি আজি মই প্ৰায় 17 বছৰ ধৰি মই ছাগলী কুৰবানী দিওঁ কিয় মোৰ কি কুৰবানী নহয় নেকি আমাৰ মানুহখিনি মানে গৰু কুৰবানী দিবই লাগিব মানে এইটোৰ ওপৰত বেছি বিশ্বাস ৰাখে গৰু কুৰবানী নিদিলেও হয় ছাগলী কুৰবানী দিলেও কুৰবানী হয় কিন্তু আমাৰ মানুহখিনি বুজিয়ে নাপায় আজি সৌদি আৰবে হওক বা বিভিন্ন কাণ্ট্ৰিত আমি দেখা পাইছোঁ আমি দেখি থাকোঁ যে এইবিলাক কাণ্ট্ৰিত গৰু কুৰবানী নহয় ইহঁতৰ কুৰবানী নহয় নেকি তে আমাৰ মানুহখিনি গৰু কুৰবানী নিদিলেও একো ধৰ্মত আঘাত নহয় গতিকে গৰু কুৰবানী দিলে যদি আমাৰ ভাতৃত্ববোধটো নষ্ট হয় পৰিৱেশ নষ্ট হয় গতিকে আমি গৰু কুৰবানী দিয়াতকৈ নিদিয়াটোই বেষ্ট আৰু যদি আপোনালোকে দিয়ে সেই দিয়াৰ পিছত কুৰবানী দিয়াৰ পিছত যিখিনি ব্যৱস্থা ল'ব লাগে আপোনালোকে কিয় নলয় গতিকে ধুবুৰী পুলিচ প্ৰশাসনৰ ওচৰত এটা দাবী কৰিম যে অতি সোনকালে তদন্তক্ৰমে দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক আৰু আমাৰ হিন্দু মুছলমানৰ যিটো ভাতৃত্ববোধ এইটো যাতে সদায় বজাই ৰাখে আৰু আমাৰ উভয় পক্ষকে শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে মই আহ্বান জনাইছোঁ কাৰণ কোনোবাই দোষ কৰিছে আৰু কোনোবাই ভুগিব এইটো হ'ব নালাগে এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু দোষীক যাতে উচিত শিক্ষা দিয়া হয় এয়া দাবী কৰিছোঁ ধন্যবাদ জয় অসম ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট এনি ভাৰত 24